নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈ আছোঁ অসমৰ ভালেকেইটা আপোনালোকৰ বেচৰকাৰী চাকৰি খবৰ। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়ালৈ গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকোঁ। আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ প্ৰাইভেট বেংকৰ চাকৰি মুকলি কৰা হৈছে, সেইবোৰ আমি ভালদৰে আলোচনা কৰি আছোঁ। তাৰ আগতে যদি যোৱা কালি ভিডিঅ'টো চোৱা নাই চাব পাৰে। আদানী কোম্পানীৰ ভেকেঞ্চি আছে আৰু লগতে বহুতকেইটা কোম্পানীৰ ভেকেঞ্চি আছে। ইণ্টাৰেষ্টেড হ'লে যোৱাকালি ভিডিঅ'টো চাব পাৰে। আৰু এনেদৰে বহুত ভেকেঞ্চি আহিয়ে থাকে, আপুনি স্ক্ৰীণত দেখাই পাইছে। সদায় যাতে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে, যাতে ৰেগুলাৰ পাই থাকে। আমি সময় নষ্ট কৰি আজি আপোনালোকৰ যোনখিনি ভেকেঞ্চি মুকলি কৰা হৈছে সেইবোৰ আমি আলোচনা কৰিব গৈ আছোঁ। ভালেকেইখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি জিলাই চাকৰি আহিল প্ৰাইভেট বেংকৰ। চ' ভালেমান ভেকেঞ্চি আছে। আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 পোষ্টৰ পাব। 8 পাছৰ ভেকেঞ্চিও পাব, 10 পাছৰ পাব, 12 পাছৰ পাব আৰু ডিগ্ৰী লেভেলৰ পাই যাব। খালি সম্পূৰ্ণ অলপমান ধৈৰ্য ধৰি ভিডিঅ'টো চাওক, তেতিয়ালৈ গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। আৰু আমাৰ ভিডিঅ' যাতে চিৰিয়াছ কেণ্ডিডেটে চাই, যোনবোৰ নন চিৰিয়াছ কেণ্ডিডেট হয় সিহঁতে যাতে আমাৰ ভিডিঅ' চোৱাৰ পৰা বিৰত থাকে, সেইটো আমাৰ এটা ৰিকুৱেষ্ট থাকে। ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব নাপাহৰিব। ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আজি আপোনালোকৰ প্ৰথম ভেকেঞ্চি প্ৰাইভেট বেংক এটাৰ পৰা আহিছে, উজ্জীৱন স্মল ফাইনেন্স বেংক। কাষ্টমাৰ ৰিলেশ্যনশ্বিপ অফিচাৰৰ ভেকেঞ্চি মাইক্ৰ' বেংকিঙৰ কাৰণে, গ্ৰুপ লোন আৰু কালেকশ্যন ফিল্ড ৱৰ্ক। ভালেকেইখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি। লোকেশ্যন কেইটা মই কৈ দি আছোঁ আপোনালোকৰ লাচিত নগৰ, কালাপাহাৰ, নাৰাংগী, মিৰ্জা, মালিগাঁও, হাজো, বাইহাটা, পাঠশালা, নগাঁও, তেজপুৰ, সোণাপুৰ। বহুতে পাঠশালা, নগাঁও কমেণ্ট কৰি আছিল। সোণাপুৰৰ ভালেকেইটা কমেণ্ট পাইছিলোঁ, তেজপুৰৰ কমেণ্ট পাইছোঁ যে দাদা 12 পাছৰ ভেকেঞ্চি লাগে। এনেদৰে যোনবোৰ কমেণ্ট কৰিছিলে সেনেকৈ ভেকেঞ্চি 12 পাছ বা গ্ৰেজুৱেশ্যন দুটাই পাৰিব। 12,500 পৰা 14,000লৈ আপোনালোকৰ নেট চেলাৰী হ'ব। লগতে ইনচেণ্টিভ থাকিব, লগতে ট্ৰেভেলিং এলায়েন্সেছ থাকিব আৰু আদাৰ বেনিফিট এজ পাৰ বেংক পলিচি থাকিব। 30 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰিব পাৰে। কোৱালিফিকেশ্যনটো যেনেকৈ উল্লেখ কৰা আছে মই ক'লোৱেই, 12 পাছ বা গ্ৰেজুৱেশ্যন। ফ্ৰেছাৰ্ছো পাৰিব, এক্সপিৰিয়েঞ্চো পাৰিব, মেল ফিমেল দুটাই পাৰিব। এজ লিমিট আপ টু 28 ইয়াৰ্ছলৈ এপ্লাই কৰিব পাৰে। টু হুইলাৰ এখন হ'ব লাগিব ড্ৰাইভিং লাইচেঞ্চৰ সৈতে, ভেলিড ড্ৰাইভিং লাইচেঞ্চৰ সৈতে। লগতে ফিমেল কেণ্ডিডেট আৰু এক্সপিৰিয়েঞ্চ কেণ্ডিডেটে বেছি প্ৰেফাৰেঞ্চ পাব। চ' ইণ্টাৰেষ্টেড যদি হয় 30 জানুৱাৰীৰ ভিতৰত আপোনালোকৰ নিজৰ ৰিজিউমিখন মেইল আইডি তলত দি আছে, নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে। খালি কোনটো পোষ্ট আৰু প্ৰেফাৰ্ড লোকেশ্যন, মই যে লোকেশ্যন কেইটা কৈ দিলোঁ, এইকেইটা লোকেশ্যন কোনটো লোকেশ্যনত চাকৰিটো কৰিব গৈছে মেনশ্যন কৰি দিব ব্ৰেকেটত। তাৰপিছত আপোনালোকৰ নিজৰ ৰিজিউমিখন পঠাই দিব। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক ফোনযোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব। খালি এইটো লাষ্ট ডেটটো চাই ল'ব পাৰে 30 জানুৱাৰী। চ' আপোনালোকৰ ফেব্ৰুৱাৰী মানত ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব যদি শ্বৰ্ট লিষ্টেড কৰা হয়। নে ভেকেঞ্চিলৈ যোৱাৰ আগতে কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। নে ভেকেঞ্চি এখন হোটেলৰ পৰা আপোনালোকৰ ভেকেঞ্চি, সস্তিকা হোটেল গুৱাহাটী, গেষ্ট ছাৰ্ভিচ এছ'চিয়েট F&B দুটা ভেকেঞ্চি আছে। মেল ফিমেল বোথ কেন এপ্লাই আৰু চেলাৰী 11,000 পৰা 15,000 পাৰ মান্থ। আৰু লাষ্ট ডেট টু এপ্লাই 23 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰিব পাৰে। খালি 10 পাছ বিচৰা হৈছে বা হস্পিটেলিটি ডিপ্ল'মা হ'লে পাৰিব। 18 ইয়াৰ্ছ বা এভ আপোনালোকৰ এজ লিমিট হ'ব লাগিব আৰু এক্সপিৰিয়েঞ্চ 2 ইয়াৰ্ছ মিনিমাম ইন দ্য ছেম ফিল্ড। প্ৰেফাৰেঞ্চ দিব যদি ৰেপুটেড বেংকত কাম কৰা অভিজ্ঞতা আছে। চ' এইখিনি চাই ল'ব পাৰে। আৰু ৰেছপনচিবিলিটি যেনেকুৱা গ্ৰীট কৰিব লাগিব গেষ্ট আহিলে, এস্কৰ্ট কৰিব লাগিব টেবুললৈ আৰু প্ৰভাইড কৰিব লাগিব হোটেলৰ যোনখিনি ইনফৰমেশ্যন থাকে। লগতে আপোনালোকৰ অৰ্ডাৰ ল'ব লাগিব, প্ৰচেছ পে'মেণ্ট আৰু চাৰ্ভ কৰিব লাগিব ফুড আৰু বেভাৰেজ এজ পাৰ ষ্টেণ্ডাৰ্ড। লগতে গেষ্ট ছেটিছফেকশ্যন আৰু ৰিকুৱেষ্ট কৰিব লাগিব পজিটিভ ৰিভিউজবোৰ। চ' এইখিনি পঢ়ি ল'ব পাৰে, গোটেইখিনি দিয়াই আছে। ফ'ল' কৰিব লাগিব হেল্থ হাইজিন আৰু ছেফটি প্ৰেক্টিচেছবোৰ। চ' এইখিনি পঢ়ি ল'ব পাৰে। মেইল আইডি দি আছে, আপুনি 10 পাছ হৈ আছে, 12 পাছ হৈ আছে আৰু 2 বছৰ অভিজ্ঞতা আছে। একে লাইনত কাম কৰা মানে হস্পিটেলিটি ছেক্টৰত আপোনালোকৰ হোটেল লাইনত কাম কৰা অভিজ্ঞতা আছে। মেইল কৰিব পাৰে আপোনালোকৰ নিজৰ ৰিজিউমিখন। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোক ফোনযোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব। নে ভেকেঞ্চিলৈ যাম। নে ভেকেঞ্চি কিটচেন ট্ৰেইনিৰ ভেকেঞ্চি, সস্তিকা হোটেলৰ পৰাই ভেকেঞ্চি আপোনালোকৰ আহিছে গুৱাহাটীৰ। F&B প্ৰডাকশ্যন কিটচেনৰ কাৰণে ভেকেঞ্চি এটা ভেকেঞ্চি আছে, এইটো খালি মেলৰ কাৰণে হয়। 6,000 to 10,000 পাৰ মান্থ। 23 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক। আৰু এতিয়া খালি
কোৱালিফিকেশ্যনটো বহুত কম কোৱালিফিকেশ্যন বিচৰা হৈছে 8 পাছ বহুতে কমেণ্ট কৰি থাকে 8 পাছৰ ভেকেঞ্চি লাগে দাদা এইটো এপ্লাই কৰি দিব পাৰিব 18 ইয়াৰ্ছ বা এভভ পাৰিব ফ্ৰেছাৰ্ছ ৱেলকাম কোনো এক্সপিৰিয়েঞ্চৰ দৰকাৰ নাই 8 পাছ যদি হৈছে বা 10 পাছ হৈ আছে কোনো কোৱালিফিকেশ্যনৰ আপোনালোকৰ কোনো এক্সপিৰিয়েঞ্চৰ দৰকাৰ নাই এপ্লাই কৰি দিব পাৰিব আপোনাৰ কামবোৰ এতে লিখা আছে কি কি কাম হ'ব বেসিক্যালি আপোনালোকৰ এসিস কৰিব লাগিব কি ৰান্ধিবৰ কাৰণে বস্তু কৰিব লাগে কোনখিনি ক্লিন কৰিব লাগে বস্তুবোৰ গঠখিনি এনেকুৱা ধৰণে কাম হ'ব আৰু বেনিফিট যেনেকুৱা থাকা আৰু খোৱাটো হোটেলৰ তৰফৰ পৰা প্ৰভাইড কৰা হ'ব সো মেইল আইডি তলত দিয়া হৈ আছে 23 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক মেইল আইডিত নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব নে ভেকেন্সি শ্ৰী শংকৰদেৱ নেট্ৰালৰ ভেকেন্সি অপ্টো মেট্ৰিক্সৰ ভেকেন্সি কন্ট্ৰেক্টুৱেল দুটা ভেকেন্সি আছে লোকেশন গুৱাহাটী 27 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰিব পাৰে এটো কাৰণে বেচেলৰ অফ অপটোমেট্ৰিক কৰা হ'ব লাগিব এজ লিমিট নট মোৰ দেন 30 ইয়াৰ্ছ আৰু এক্সপিৰিয়েন্স মিনিমাম 1 ইয়াৰ ইন দ্য সেম ৰোল প্ৰেফাৰেন্স তেতিয়াহে দিয়া হ'ব সো আপোনালোকৰ নিজৰ ৰিজিউমিখন মেনেজাৰলৈ পঠাই দিব লাগিব এইচাৰ শ্ৰী শংকৰদেৱ নেট্ৰালয় বশিষ্ঠ ৰোড বেলতলা গুৱাহাটী মেইল আইডি দি আছে ফোন নম্বৰ দি আছে লেণ্ডলাইন নম্বৰ আৰু গতিখিনি দিয়াই আছে সো শৰ্টলিস্টেড কেণ্ডিডেটৰ পিছলৈ ইন্টাৰভিউ কাৰণে মাতা হ'ব সো আপোনালোকৰ নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে যদি ইন্টাৰেষ্টেড হয় নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ মেকানিক্যাল ইঞ্জিনিয়াৰ ভেকেন্সি এটা ফ্লেক্সিবল প্লাষ্টিক পেকেজিং কোম্পানীৰ পৰা ভেকেন্সি গুৱাহাটীৰ এটাই ভেকেন্সি আছে স্যালাৰি হ'বলৈ গৈ আছে নেগোচিয়েবল লাষ্ট ডেট হ'ল এপ্লাই কৰিবলৈ 24 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰি দিব পাৰে কোৱালিফিকেশ্যন বা অৰ্হতা আপোনালোকৰ ডিপ্লোমা ইন মেকানিক্যাল ইঞ্জিনিয়াৰিং লগতে এক্সপিৰিয়েন্স 5 বছৰ এটা বিচৰা হৈছে সেম লাইনত কাম কৰা সো মেইল আইডি তলত দিয়া হৈছে নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে যাৰ গটিখিনি কোৱালিফিকেশ্যন আছে বা এলিজিবল হয় পিছলৈ যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনাক ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব নে ভেকেন্সি আপোনালোকৰ আহিছে ভেৰিয়াছ পজিশন একচন ফৰ ইনক্লুজন আৰু এম্পাৱাৰমেন্ট ট্ৰাষ্টৰ পৰা ভেকেন্সি AIET কোকৰাঝাৰৰ পৰা ভেকেন্সি 12 মাহৰ কন্ট্ৰাক্ট বেচিছত হ'ব 26 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰিব পাৰে প্ৰথম ভেকেন্সি প্ৰজেক্ট কোঅৰ্ডিনেটৰ এটো কাৰণে এটা ভেকেন্সি কোৱালিফিকেশ্যন আপোনালোকৰ BA BSW বা MSW 1 ইয়াৰ এক্সপিৰিয়েন্স লাগিব আৰু ফিজিঅথেৰাপিষ্টৰ এটা ভেকেন্সি এটো কাৰণে বেচেলৰ ফিজিঅথেৰাপিষ্ট বা মাষ্টাৰ্ছ অফ ফিজিঅথেৰাপি কৰা হল লগতে আপোনালোকৰ ফ্ৰেছলি যোনবোৰ কেণ্ডিডেট আছে ফ্ৰেছাৰ্ছ হিয়তে এলিজিবল হয় এটো চাকৰিৰ কাৰণে লগতে আপোনালোকৰ স্পিচ থেৰাপিষ্টৰ ভেকেন্সি এটা আছে এটো কাৰণে বেচেলৰ অফ স্পিচ থেৰাপিষ্ট বা মাষ্টাৰ্ছ অফ স্পিচ থেৰাপিষ্ট কৰা হল লগতে ফ্ৰেছাৰ্ছে পাৰিব এপ্লাই কৰি দিব মেইল আইডি তলত দিয়া হৈ আছে আপোনালোকৰ নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে 26 জানুৱাৰীৰ ভিতৰত 26 জানুৱাৰী আগতে পঠাই দিব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে আমচং পাৰ্ক আৰু ৰিসৰ্টৰ ভেকেন্সি সেলস এক্সিকিউটিভৰ ভেকেন্সি লোকেশন হল আপোনালোকৰ খ্ৰীষ্টান বস্তি গুৱাহাটী ফিল্ড জব হয় 2 হুইলাৰ মেন্ডেটৰী এক্সপিৰিয়েন্স 1 to 3 ইয়াৰ্ছ ইন টুৰ সেলস বা হস্পিটেলিটি সেক্টৰত কাম কৰা অভিজ্ঞতা লাগিব স্যালাৰি এজ পাৰ এক্সপিৰিয়েন্স বা ইন্টাৰভিউ পাৰফৰমেন্সৰ ওপৰত হ'ব লাষ্ট ডেট এপ্লাই কৰিবলৈ 24 জানুৱাৰী সো 24 জানুৱাৰীৰ ভিতৰত আপোনালোকৰ নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে সাবজেক্ট লাইনত লিখি দিব এপ্লিকেশন ফৰ ট্ৰেভেল সেলস বুলি হেনেদৰে পঠালে আপোনালোকৰ পিছলৈ ইন্টাৰভিউ কাৰণে মাতা হ'ব নে ভেকেন্সি মুথুত মাইক্ৰ ফাইনেন্সৰ পৰা ভেকেন্সি ৰিজনেল ইনফা এডমিন অফিচাৰ এম গ্ৰেডৰ ভেকেন্সি এসিস্টেন্ট মেনেজাৰ গ্ৰেডৰ ভেকেন্সি লোকেশন হল গুৱাহাটী আসাম CTC up to 3 lakh per annum 24 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰি দিব পাৰে কোৱালিফিকেশ্যন গ্ৰেজুৱেচন এক্সপিৰিয়েন্স 1 to 3 ইয়াৰ্ছ ইন ইনফ্ৰা বা এডমিন ৰোলত কাম কৰা অভিজ্ঞতা লাগিব কি ৰেসপন্সিবিলিটি যেনেকুৱা কোঅৰ্ডিনেট কৰিব লাগিব লেণ্ডলৰ্ডছৰ সৈতে ফৰ নিউ ব্ৰাঞ্চ লিজিং আৰু সেটআপ লগতে লাইজেন্স কৰিব লাগিব টিমৰ সৈতে ফৰ ব্ৰাঞ্চ ওপেনিং আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ৰেডিনেছ ওভাৰসিখিনি কৰিব লাগিব গটিখিনি যেনেকুৱা মেইনটেনেন্স ৰিপেয়াৰ ভেন্ডৰ কোঅৰ্ডিনেশ্যন গটিখিনি চাব লাগিব লগতে মনিটৰ কৰিব লাগিব কমপ্লায়েন্স আৰু সাপোৰ্ট কষ্ট কন্ট্ৰোল ফৰ ব্ৰাঞ্চ ফেচিলিটিজ সো মেইল আইডি দিয়া আছে আপোনালোকৰ গ্ৰেজুৱেচন যদি আছে বা 1 to 3 ইয়াৰ্ছ এটা ইনফ্ৰা বা এডমিন ৰোলত কাম কৰা অভিজ্ঞতা আছে আপোনালোকৰ নিজৰ ৰিজিউমিখন পঠাই দিয়ক 24 জানুৱাৰীৰ ভিতৰত তাৰ পিছত ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোক ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব নে ভেকেন্সি বিজনেছ ডেভেলপমেন্ট এক্সিকিউটিভৰ ভেকেন্সি ফোন পেৰ পৰা আহিছে গুৱাহাটী আৰু কামৰূপ ৰুৰেলৰ ভেকেন্সি 18000 প্লাস ট্ৰেভেলিং এলাউন্স লগতে ESI লগতে PF আৰু ইনসেন্টিভৰ বেনিফিট পাব 24 জানুৱাৰী লাষ্ট ডেট হল আবেদন কৰিবলৈ আৰু 2 হুইলাৰ মেন্ডেটৰী লাগিব 2 হুইলাৰখন হ'ব লাগিব স্কুটি বা বাইক লগতে স্কিল যেনেকুৱা লিড জেনেৰেশ্যন কিৱৰ্ড আৰু সাউন্ড বক্স প্ৰমোশন এৰিয়া নলেজ আৰু স্ট্ৰং কমিউনিকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ এইটো চাকৰিৰ কাৰণে গ্ৰেজুৱেচন বা 12 পাছ হলে হৈ যাব লাগে গ্ৰেজুৱেচন বা 12 পাছ যদি আছে এইটো চাকৰিৰ কাৰণে এলিজিবল হ'ব আৰু এপ্লাই কৰি দিব পাৰিব সো এপ্লাই কৰক 24 জানুৱাৰীৰ ভিতৰত নে ভেকেন্সি বন্ধন বেংকৰ ভেকেন্সি ব্ৰাঞ্চ
ভেৰিয়াছ বেংকিং পজিশ্যনৰ কামৰূপ মেট্ৰৰ পৰা 22 জানুৱাৰী থাৰ্ছডে আপোনালোকৰ ইণ্টাৰভিউ আছে 11টা বজাৰ পৰা 4টা বজালৈ বন্ধন বেংক 6 মাইল ব্ৰাঞ্চ জয়ানগৰ ৰোড নিয়াৰ NRL পেট্ৰল পাম্প গুৱাহাটী ৱাক ইন ইণ্টাৰভিউৰ কাৰণে যাব পৰা 1 কপি CVৰ সৈতে কাষ্টমাৰ ৰিলেশ্যনশ্বিপ অফিচাৰ টেইলৰৰ ভেকেঞ্চি এইটো কাৰণে 2 to 4 years এক্সপিৰিয়েঞ্চ লাগিব ব্ৰাঞ্চ বেংকিং চেলছ ইঞ্চুৰেঞ্চ ক্ৰছ চেলিঙত কাম কৰে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন এজ লিমিট 25 to 32 years লোকেল লেংগুৱেজ আৰু ইংলিছ জানিব লাগিব লগতে আপোনালোকৰ এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰৰ ভেকেঞ্চি এইটো কাৰণে অভিজ্ঞতা লাগিব লগতে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন প্ৰেফাৰেঞ্চ দিব যদি টিম হেণ্ডলিং কাম কৰা অভিজ্ঞতা আছে ব্ৰাঞ্চ চেলছ মেনেজাৰৰ ভেকেঞ্চি আছে অভিজ্ঞতা লাগিব আৰু 27 to 35 yearsৰ ভিতৰত এপ্লাই কৰি দিব পাৰিব কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন লগতে এক্সিলেণ্ট ট্ৰেক ৰেকৰ্ড হ'ব লাগিব কাৰেণ্ট একাউণ্ট ছেভিং একাউণ্ট আৰু টিম TD LI চেলছত কাম কৰা সো আপোনালোকৰ গোটেইখিনি দিয়া আছে ইণ্টাৰেষ্টেড হ'লে 22 জানুৱাৰী এটেণ্ড কৰিব পাৰি ইণ্টাৰভিউটো সো ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছোঁ ভিডিঅ'টো যদি চাই ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব নাপাহৰিব কিবা যদি বুজিব না কমেণ্ট সেকশ্যনত সুধিব পাৰে আমাৰ হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে ইনষ্টাগ্ৰাম পেজ আছে জয়েন কৰিবলৈ নাপাহৰিব আগলৈ কি ভেকেঞ্চি লাগে কোন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত এক চেনেলত